মোৰ স্বামীৰ মৃত্যুৰ পিছত মই মোৰ পুত্ৰৰ ঘৰত থাকিছিলোঁ। বোৱাৰীৰ মোৰ প্ৰতি ব্যৱহাৰ খুব এটা ভাল নাছিল আৰু লগতে পুত্ৰৰো। দুয়োৰে মনত কি আছে মই ভালদৰেই জানো। তেওঁলোকে বিচাৰে মই বৃদ্ধাশ্ৰমলৈ যাওঁ। মোৰ স্বামী মৃত্যুৰ পিছত এই সকলোবোৰ চাব আৰু শুনিব লাগিব বুলি মই কল্পনাও কৰা নাছিলোঁ। কিন্তু মোৰ ল'ৰা বোৱাৰীৰ কথা শুনিও ইয়াত থাকিবলৈ বাধ্য, কাৰণ মই মোৰ নাতি নাতিনীক দেখা পাওঁ। সিহঁতক দেখি মই সকাহ অনুভৱ কৰোঁ। মই ঘৰৰ বাহিৰত থাকোঁ, যাতে মোৰ বোৱাৰীয়ে কোনো সমস্যাৰ সন্মুখীন নহয়। মোৰ ল'ৰাটোৱে মোক টিনপাতৰ এটা সৰু ঘৰ সাজি দিছে। মাজে মাজে অলপ ৰেচন দিয়ে, সেয়ে মই নিজৰ বনাই খাওঁ। মই মোৰ ল'ৰাক কৈছোঁ যে মোৰ কাৰণে তোমালোকৰ কোনো অসুবিধা নহয়, মাত্ৰ মোক ইয়াতে থাকিবলৈ দিয়া। এই ঘৰতে মোক মৰিবলৈ দিয়া। মই মাত্ৰ সেইটোৱেই বিচাৰোঁ। মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ যে মোৰ ল'ৰা আৰু বোৱাৰীয়ে অন্ততঃ মোৰ বাবে ইমানখিনি কৰি আছে। মোৰ ল'ৰাটো ৰাতিপুৱা 9 বজাত কামলৈ যায় আৰু ল'ৰা ছোৱালীও একে সময়তে স্কুললৈ যায়। তাৰ পিছত মোৰ ল'ৰাটো সন্ধিয়া 6 বজাত আহে, ল'ৰা ছোৱালী 3 বজাত আহে। তেওঁলোক অহা যোৱা দেখি মোৰ মনটোৱে বৰ শান্তি পোৱা যেন অনুভৱ হয়। কেইদিনমানৰ পিছত মোৰ স্বামীৰ বন্ধু এজন ঘৰলৈ আহিছিল। তেওঁৰ লগত আমাৰ ভাল সম্পৰ্ক আছিল। স্বামীৰ বন্ধুৰ পত্নীৰো মৃত্যু হৈছিল। আমাৰ ঘৰৰ পৰা অলপ দূৰৈত তেওঁৰ ঘৰ আছিল। ভৰি দুখনৰ সমস্যা হোৱাত তেওঁ ভালদৰে খোজ কাঢ়িবও পৰা নাছিল। বহুদিনৰ মূৰত তেওঁ আমাৰ ঘৰলৈ আহিছিল। তেওঁক দেখি মোৰ বৰ ভাল লাগিল। তেওঁৰ অৱস্থাও মোৰ দৰেই আছিল। তেওঁ ল'ৰা বোৱাৰীৰ ওপৰত বোজা হৈ পৰিল। তেওঁ মোৰ ওচৰলৈ আহি নিজৰ দুখবোৰ কৈ কান্দিছিল আৰু আমাৰ সেই দিনবোৰ মনত পেলাইছিল। বাৰ্ধক্যই আমাৰ দৰে মানুহক বহুত কান্দিবলৈ বাধ্য কৰে। পত্নীৰ মৃত্যু হৈছিল আৰু তেওঁৰ খোজ কঢ়াত সমস্যা হৈছিল। সেইবাবেই তেখেতে খোৱা বস্তুও পাব পৰা নাছিল। মোৰ ওচৰলৈ অহাত মই বুজিলোঁ যে ইমানবোৰ অসুবিধাৰ মাজেৰে পাৰ হৈ তেওঁ চাগে কেৱল চাহ খোৱাৰ বাবেই পুৰণি বন্ধুৰ ঘৰলৈ আহিছে। মই বোৱাৰীক চাহ বনাবলৈ কোৱাত তাই মানা কৰি দিলে। মই নিজেই তাৰ বাবে খাদ্য ৰান্ধি দিলোঁ আৰু খাবলৈ দিলোঁ। তেওঁ খাবলৈ অস্বীকাৰ কৰিছিল যদিও মই গম পাইছিলোঁ যে তেওঁৰ ভোক লাগিছে। মোৰ বোৱাৰীয়ে মোক আৰু তেওঁক খাদ্য খোৱা দেখিলে তাই একো কোৱা নাছিল। এইদৰে তেওঁ 2-3 বাৰ ইয়ালৈ আহিছিল। তেওঁ যেতিয়াই আহিছিল তেতিয়াই মই তেওঁৰ বাবে খাদ্য ৰান্ধি খাবলৈ দিছিলোঁ। তাৰ পিছত তেওঁৰ ঘৰলৈ যোৱাৰ পিছত যেতিয়া মোৰ ল'ৰা আহিল, তেতিয়া মোৰ বোৱাৰীয়ে ক'লে যে তোমাৰ মা ইমান নিৰ্লজ্জ। আজিকালি তাই কাক ফোন কৰি মাতি আনে আৰু খাদ্য খুৱাই জানানে? তুমি বৰ কষ্টৰে উপাৰ্জন কৰা আৰু তাই লুটপাতত ব্যস্ত থাকে। তাইৰ ৰেচন বন্ধ কৰা আৰু কেইদিনমান ভোকত থাকিলেহে তাই শিক্ষা পাব। মই ক'লোঁ যে মই তেওঁক মোৰ ভাগৰ খাদ্যহে খাবলৈ দিওঁ। তেওঁ তোমাৰ দেউতাৰ পুৰণি বন্ধু। তথাপিও বোৱাৰীয়ে ওলোটাকৈ ক'বলৈ ধৰিলে, ঘৰৰ বাহিৰত থাকি স্বাধীনতা পাইছে তাই। নাজানো তাই কি কৰে। ল'ৰাটোৱেও ক'লে যে তাইক কেইদিনমান ভোকত থাকিব দিয়া। মোৰ ল'ৰাটোৱে মোক ঘৰৰ পিছফালে লৈ গৈ চিৰিৰ ওচৰত বহিবলৈ দিলে আৰু ক'লে, এতিয়া ইয়াতে বহি থাকা। এতিয়া মোৰ চকু পানীও শুকাই গৈছিল। পিছদিনা খাদ্য নাপালোঁ। বোৱাৰীয়ে সেই সৰু টিনৰ কোঠাটো ভাঙি পেলালে।
তেতিয়া মই অনুভৱ কৰিলোঁ যে এতিয়া মই ভুল কৰি আছোঁ। এদিন ভোকত থকাৰ পিছত ভাবিলোঁ, মই কি ভুল কৰি আছোঁ? মই আৰু মোৰ ল'ৰাৰ ঘৰত থকা উচিত নহয় আৰু হয়তো মোৰো দোষ। মোৰ লালন পালনত কিছু অভাৱ ঘটিছে আৰু সেইবাবেই এই ফলাফল আহিছে। পিছদিনা ৰাতিপুৱা ল'ৰাক ক'লোঁ, মোক বৃদ্ধাশ্ৰমত এৰি যাবলৈ। এতিয়া মই তোমালোক দুয়োকে বেছি অশান্তি দিব নিবিচাৰোঁ। বোৱাৰীয়ে ক'লে যে এদিন ভোকত থাকোঁতেই জ্ঞান লাগিল ন? পুত্ৰৰ মুখত এক অদ্ভুত সুখ দেখা পালোঁ আৰু সি সোনকালে সাজু হৈ উঠিল মোক এৰি আহিবলৈ। বোৱাৰীয়ে কৈ আছিল যে আজি ছুটি লওক, ইয়াত এৰি নাহিব আৰু 3 দিনৰ পিছতেই ঘূৰি আহিব। মই মোৰ বোৱাৰীক ক'লোঁ, বোৱাৰী চিন্তা নকৰিবা, মই আৰু কেতিয়াও ঘূৰি নাহোঁ। মই নাতি নাতিনীক সাবটি ধৰিলোঁ। মই জানিছিলোঁ যে আমি আৰু লগ হ'ব নোৱাৰিম। মোৰো মন গ'ল এবাৰ মোৰ ল'ৰাটোক অন্তৰৰ পৰা সাবটি ধৰিম, কিন্তু সি খৰধৰ কৰি ক'লে, সোনকালে ব'লা। মই মোৰ বোৱাৰীক ক'লোঁ, বোৱাৰী নিজৰ যত্ন ল'বা। মোৰ ল'ৰাটোৱে মোক এৰি থৈ গ'ল। তালৈ অহাৰ পিছত দেখিলোঁ মোৰ দৰে বহুত আছে। কিছুদিন দুখী হৈ থকাৰ পিছত সত্যক গ্ৰহণ কৰিলোঁ। মই এতিয়া ইয়াত সুখী। ময়ো কিছু কাম কৰোঁ। মই ক'ব বিচাৰোঁ যে কাৰো লগত এনেকুৱা হ'ব নালাগে, কিন্তু কেতিয়া কাৰ লগত এনেকুৱা হ'ব পাৰে কোনেও ক'ব নোৱাৰে। কিন্তু এনে সময়ৰ বাবেও অভিভাৱকসকল সাজু হোৱা উচিত। মাত্ৰ সন্তানক ডাঙৰ দীঘল কৰক, কিন্তু তেওঁলোকৰ পৰা একো আশা নকৰিব। ধন্যবাদ। কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।